Takot cinta harlik. Itu pun itu bayi ke jalatan দেখা পাও কথা হঠাৎ বিভীষিকা জ্বলি উঠে মোৰ সন্মুখত হিমাহীন আতংকত কঁপি উঠে মোৰ প্ৰাণ কিন্তু কংসময় যেনে ইচ্ছা মোৰ তেনেই কৰিম বিধান হব পাৰে সমগ্ৰ সৃষ্টি ধ্বংস মাথো মোৰ হেতি সাথে কিন্তু এই কংস নিদ্ৰিত যেতিয়া ওহাই কোনোদৰে চাৰিওফালৰ পৰা পৰি ধৰে মোক শত্ৰুৱে কবন্ধ আদি আছে তোমাৰে সকলোৱে মোক শত্ৰুৰূপে আজি কৰে আচৰণ কিবাদৰে সাঁচিবই পাওঁ পৰিত্ৰাণ কালকেতু আদেশ কৰক মহাৰাজ মহাৰাজ কালকেতু মহাৰাজ যাকে পাতি আহে হও আলোর দল মহারাজ ততালিকে তুমি করো আক্রমণ চিন্তা নাই মহারাজ প্রাণহীন নিস্তব্ধ করেন কালকেতু নির্দেশত করেন রখিয়া কোন খাহে কেনে তাত ঘুমাব পিখাস যদি অকৈত্যে ঘুমাই পিখাস ততালিকে ধরি আনি ডিঙি চেপি তার তপ্ত রক্তময় করিম প্রাণ কালকেতু মহারাজ দৈবকের গর্ভজাতে অষ্টম সন্তানে কি করে মলৈ চাই অন্তহাস্য কৰিছে সঘনে ইমান নিষ্পদ্ধতাৰ মহারাজ আনিছো সংবেদ হেই দুই দুরন্ত শিশু বসুদেৱ দৈবকীয়ে প্ৰতাৰণা কৰিছে নাজানো সঠিক কিবা দৰে গকুলৰ নন্দৰ ঘৰত পলুৱাই থলে দৈবকী গৰ্ভজাত অষ্টম সন্তান কি কলা কালকেতু মহারাজ নন্দৰ পুত্ৰ কৃষ্ণকে দৈবকের গর্ভজাতে অষ্টম সন্তান এ কি সম্ভব কালকেতু ওই মহারাজ সেই বুলিয়েই গৰি শুদ্ধৰ নাই এই যে সাধারণ শিশু নহয় কালকেতু মহারাজ ভাবিছোৱা এই ইন্দ্ৰযজ্ঞ ভংগ ৰাসলীলা দোলন যাত্ৰা সকলোবোৰতে পাইছে মাথো তাৰ এই বলবীৰ্যৰ পূৰ্ণ প্ৰকাশ এজনকৈ সি মোৰ সকলো বীৰ সৈন্য আজি নিপাত কৰিছে চিন্তা নাই মহারাজ এইবাৰ কালকেতুক এইবাৰ দিয়ক মহারাজ মহা মায়াবীৰ বীৰক নিয়োগ কৰো মই কৃষ্ণৰ নিধনৰ হেতু আৰু মহারাজ
মই হেন মহাবীৰ থাকোঁতে কাষত চিন্তা নেদেখো কাৰণ যাৰ সংকাৰত স্বৰ্গৰ দেৱতা এই দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বাসকেও হয় কম্পমান তাৰ সন্মুখত কোন হেতুহে নন্দ সুতকৃষ্ণ আপুনি নিশ্চিন্ত থাকক মহাৰাজ উত্তম উত্তম কালক মহারাজ আনন্দ লভিল মই তোমাৰ এই আশ্বাস বচন তুমি যোৱা নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ আৰু ময়ো যাওঁ ৰাজসভালৈ হওঁগৈ প্ৰস্তুত ভাল মহারাজ হে মোৰ পৰম আৰাধ্য অগ্ৰজ ভাই পৃথিৱীত মহাভাৰ হৰণৰ নিমিত্তে আমাৰ অৱতাৰ পৃথিৱীত অত্যাচাৰী অধৰ্মীবিলাকক নিধন কৰি সাধু মহন্তসকলক উদ্ধাৰ কৰিছোঁ যদিও আমাৰ কৰ্তব্য এতিয়াও শেষ হোৱা নাই দাদা সঁচাই মাধৱ দাদা যি মহান উদ্দেশ্য সাৰোগত কৰি আমি এই পৃথিৱীত নৰৰূপে অৱতাৰিত হৈছোঁ সেই উদ্দেশ্য সিদ্ধিৰ বাবে আৰু কিমানক্ষণ বাকী সেই শুভক্ষণতি সমাগত দাদা ভাই সময়ৰ আহ্বান অনুক্ৰমে আমি আমাৰ কৰ্তব্যত ব্ৰতী হওঁ এতিয়াও আমাৰ পিতৃ মাতৃ তথা জ্যেষ্ঠ পিতা সেই দুৰাত্মা মাতুল কংসৰ কাৰাগাৰত বন্দী যিদিনাই পিতৃ মাতৃক উদ্ধাৰ কৰি জ্যেষ্ঠ পিতাক সিংহাসনত অধিষ্ঠিত কৰাম তেতিয়াহে আমাৰ জন্ম তথা কৰ্ম সফল হ'ব দাদা তেন্তে এতিয়া আমি যাওঁ বোলা ভাই দাদা সখীসকল আৰু আয়ে হয়তো আমাৰ বাবে অপেক্ষা কৰি আছে ব'লা দাদা ব'লা কালকে মহারাজ অতি আগ্ৰহেৰে মই কৰিছো অপেক্ষা শুনিবলৈ মোৰ চিৰবৈৰ কৃষ্ণৰ নিধন বাৰ্তা মহামহাময়ী বীৰগণে মোৰ নিশ্চয় কৰিছে প্ৰাণবৈদিক নিধন হয় মহারাজ আমার বীরের আগত রাম কৃষ্ণই না পাব নিষ্ঠান মোৰ পিতৃ উগ্ৰসেন আৰু বসুদেৱ দৈৱকীক কিদৰে ৰাখিছা কাৰাগাৰে মহারাজ রাজকীয় সম্মানেৰে ৰাখিছো মই তিনিওকে সাধ্য অনুসৰি এই ৰাজ্যত মোৰ বিৰুদ্ধে কোনোবাই বিৰুদ্ধাচৰণ কৰিছে নেকি নাই কৰা মহারাজ আৰু জানি শুনি কোনে বাৰু চাপ দিব এই জ্বলন্ত অগ্নিত গোবিন্দ রাম নারায়ণ মহারাজ দেৱৰ্ষি নদে এইফালে আহিব লাগিছে যোৱা কালকে সন্মানে দেৱৰ্ষিকে ৰাজসভালৈ লৈ আহা ভাল মহাৰাজ গোবিন্দ 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 রাম রারি অনন্ত কোটি ব্রহ্মাণ্ডৰ হৰি
প্রণাম দেবর কল্যাণ এখন গ্রহণ করি মুখ কৃতার্থ করো নারায় পিছে ভোজরাজ দেবরখী অতি নিশ্চিন্ত মনে আছে তুমি রাজ হবার মাঝে এফলে তোমার প্রাণবৈর কৃষ্ণয়ে কৃষ্ণ ও কৃষ্ণয়ে নন্দরে গোকুলৰ নন্দৰ ঘৰত চন্দ্ৰকলাৰ দৰে পাহি তোমাৰ সকলো কৌশল মহিমূৰ কৰি তোমাকেই বধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে দেবরখী কি হোদারে দেবরখী অনগ দেবরখী প্রাণ বৈরী নিধনের হেতু ইতিমধ্যে প্রেরণ করিস মই মোর মহাময় বিবীরগণ ভোজৰাজ যিমানবোৰ বেৰ তুমি নিউজিলা ৰামকৃষ্ণ নিধনৰ হেতু সকলোবিলাক পতন হল কৃষ্ণৰ হাতত দেবরখী অ ৰমা রমা ধেনুকা ধেনুকা কেশী কেশী সকলোবিলাক পতন গল কৃষ্ণৰ হাতত অসম্ভব অসম্ভব দেবরখী অসম্ভব এই সকলোবোৰ সেই দেৱতাৰ চালনা দেৱতাৰ দুৰ্ঘৰ প্ৰতাৰণা হবে নেকি দেৱতাই পৰাজিত হব এই কংস সেই সামান্য কৃষ্ণৰ হাতত দেবতা বারে বারে আঘাতত অপনীত হই কোন হাহে পুনঃবার কর প্রবঞ্চনা ভক্তিধর লৌহ বর্ম করে পরিধান গ্রহণ করিল আজি মই দেবতার প্রত্যাহ্বান যুক্তিযুক্ত ধর্ম ধর্ম মই না মানো এককে ফলয়র ভিখন মূর্তি ধরি ধ্বংস করি মই আজি ধ্বংস করি মই আজি যাকেই যাতে হলো আজি এই ঠিক কি মই এই তোর এই ওকে প্রথমে মই উগ্রকেন আর বকদেব দৈবকে মই হরিণ সেদ তার পথ সাম্ভাল ধরে কত হকুদি ধরিছে এই দৈবকের গর্ভজাত হস্তম হাজু হ বকদেব হাজু হ বকদেব হাজু হ দৈবকে ক্ষান্ত হুয়া রাজন ক্ষান্ত হুয়া মহাবলবান তুমি জগৎ বিখ্যাত কেউ বারো পিতৃ ভগ্নী হত্যা কৰি কলঙ্কিত আনিব তুমি খুজিছা তুমি বীর সমাজত শুনা ৰাজন তেওঁ মোক সেইটো উপদেশ প্ৰথমতে ৰামকৃষ্ণক বধ কৰাৰ উপায় চিন্তা কৰা ৰামকৃষ্ণক বধ কৰিব পাৰিলেই তোমাৰ সকলো দুখ মহিবোৰ হ'ব পিছে ৰাজন আমি এতিয়া বিদায় মাগিলো এ হৰিত হৰণ ইলয়াজি দুজনয়ে এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে নারায়ণ নারায়ণ কি করো গলাই যাও মহারাজ অবখাত দেখা পথ রথ জিমুর তেনি এই দেখা পাও কেবল মহারাজ মহত্র মোর ভয়ে কম্পিত আজি এই কঙ্কা মহাখর কালকেতু আদেশ করেন মহারাজ
সামান্য গোৱালৰ ল'ৰা ৰামকৃষ্ণ ইমান বল বিক্ৰম অসহ্য হৈ পৰিছে মহাৰাজ। ইহঁত দুয়োটাকে যেনে তেনে হলেও মথুৰালৈ অনাৰ ব্যৱস্থা কৰিবই লাগিব। মহাৰাজ মথুৰালৈ অনাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু কিন্তু কেনেকৈ অনা যায়? মহাৰাজ কালিলৈ প্ৰভাততে ৰাজসভাত উপস্থিত হৈ যেন বন্দী বসুদেৱ আৰু মোৰ মহন্ত অক্ৰূৰ আৰু মোৰ মহামায়াবী বীৰগণক শুনোৱা দেশ সকলোটি উপস্থিত থাকে যেন ৰাজসভাৰ মাজে। ভাল মহাৰাজ। নাজানো কি নিমিত্তে আজি ভোজৰাজ কংসই মোক ৰাজসভালৈ কৰিছে নিমন্ত্ৰণ। হে দুষ্টক দমন সন্তক পালনকাৰী প্ৰভু ভগৱান, আৰু কিমান দিন অত্যাচাৰীৰ অত্যাচাৰ সহ্য কৰিম প্ৰভু, আৰু কিমান দিন সহ্য কৰিম। বৃদ্ধৰাজ উগ্ৰসেনৰ অৱস্থা দেখি বসুদেৱ দৈৱকীৰ হৃদয় বিদাৰক দৃশ্য দেখিলে মোৰ হৃদয়ে হাহাকাৰ কৰি উঠে। হে প্ৰভু, আৰু কিমান দিন এনে নিদাৰুণ দৃশ্য চাই থাকিম প্ৰভু। সাৰ্থক নকৰা জানো তোমাৰ ভকত বৎসল নাথ। আহা প্ৰভু, মোহ নিন্দা কৰি পৰিত্যাগ দূৰ কৰা পৃথিৱীৰ যত মহাভাৰ। যাওঁ, ভোজৰাজ কংস ৰাজসভালৈ যাবৰ বাবে মই নিজকেই কৰোগৈ প্ৰস্তুত। বকাখুর ভূতনাক বোধি ভাবি ছেড়ে কি দুরন্ত কিস্তই নিজকে মহাবলবন বলি গোকুলার গভীর আগত প্রকাশিছে বিরক্ত জীবন সৌপাখে দেখো প্রসারিছে তারই মহিমা। এই হেন কালান্তক জন্মর দৈবকের গর্ভজাতে এই হস্তমহন্তার পরাক্রান্ত নরপতিময় বিপক্ষত ক্ষুদ্র শিশু হেই গোৱালৰ ল'ৰা। যিয়েই শুনিব
ইয়েই আহিব। তথাপি আৰু মই ক্ষুদ্ৰ শিশু বুলি নকৰো অৱহেলা। চলে বলে কিম্বা কৌশল কৰি যদি এই শিশু মোৰ এই হাতত, তেন্তেতো এই সমগ্ৰ বিশ্ব মোৰেই অধীন। স্নেহৰ ভক্তি মোৰ ৰাক্ষসী দৈৱকী, তাইৰে পুত্ৰ হাই সন্ত হব মোৰ। বুজিছো বুজিছো, ষড়যন্ত্ৰ তলে তলে চলিছে মাথো গুপ্ত ষড়যন্ত্ৰ। সকলোৱে বিচাৰিছে আজি মাথো এই কংসৰ বিনাশ। মহারাজ, বন্দী বসুদেব উপস্থিত। বসুদেৱ, কোৱা কংস। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কি এতিয়াও জীৱিত? তাৰ ভয়ত কি বিশ্ব ধ্বংসকাৰী কংস কম্পমান? বিশ্বাসঘাতক বসুদেৱ, বসুদেৱ প্ৰতাৰকো নহয়, বিশ্বাসঘাতকো নহয়। প্ৰতাৰণা বিশ্বাসঘাতকতা কৰিছা তুমি কংসই। এই ভাবি চোৱা বসুদেৱ, তোমাৰ প্ৰত্যেক পুত্ৰক জন্ম মাত্ৰেই মোৰ হাতত অৰ্পণ কৰিম বুলি তুমি দিছিলা প্ৰতিশ্ৰুতি। আজি কোন নীতিমতে বসুদেৱ, আজি কোন নীতিমতে তুমি নিজ প্ৰতিজ্ঞা ভংগ কৰিছা? নীতি? তোমাৰ মুখত নীতিৰ কথা শুনিলে হাঁহি উঠে কংস। কাৰণ অনীতিৰ প্ৰথম পৃষ্ঠপোষক তুমি। কোন অধিকাৰত তুমি মোৰ পৰা নীতি বিচাৰিছা? তথাপিতো কওঁ শুনা, প্ৰতিজ্ঞা পালিবলৈ মই সদায় প্ৰস্তুত আছিলো। প্ৰতিজ্ঞা ৰক্ষা কৰি 6 পুত্ৰক তোমাৰ হাতত, যমৰ হাতত মই অৰ্পণ কৰিছো। তাৰ পাছত সঁচাকৈ তোমাৰ কন্যা সন্তান জন্ম হৈছিল নে? তুমি কি দেখিছা? মই সকলো আজি বুজিব পাৰিছো। মায়াৰ বিদ্যাৰ ফলত শত সহস্ৰ প্ৰহৰী মিশ্ৰিত কাৰাগাৰ ভেদি তুমি মোৰ লগত ভীষণ প্ৰতাৰণা কৰিছা বসুদেৱ। মই দৈৱকীৰ কোলাত যি কন্যা সন্তান পাইছিলো, এই সন্তান তুমি কত পাইছিলা? শুনিব পাৰিবা? শুনা তেন্তে কংস। সেই কন্যা সন্তান আছিল নন্দৰাণী যশোদাৰ। দৈৱকীৰ অষ্টম পুত্ৰৰ বিনিময়ত সেই কন্যা সন্তান আনি এই ৰাক্ষস বসুদেৱে অসুৰ কংসৰ তৃপ্তি সাধন কৰিছে। কিয় তুমি মোৰ লগতে বিশ্বাসঘাতকতা কৰিলা? ভাবিছোৱা কংস, তুমি জানো মোক বিশ্বাস কৰিছিলা? শত সহস্ৰ প্ৰহৰী ঘোৰ অন্ধকাৰ কাৰাগাৰত বন্দী কৰি থৈ তুমিয়েই জানো মোক বিশ্বাসঘাতকতা কৰিবলৈ বাধ্য কৰোৱা নাছিলা? তোমাৰ মইমতীয়া শাসনে আজি এই ৰাজভক্ত বসুদেৱক বিদ্ৰোহী কৰি তোলা নাই? তথাপিতো বসুদেৱ, তুমি মাথো মোক ধন্যবাদ দিয়া যে এতিয়াও তোমাৰ মাংস মই টুকুৰা টুকুৰকৈ কাটি শিয়াল কুকুৰক মই ভক্ষণ কৰোৱা নাই। ক্ষমা কৰিবা ৰাজন, তোমাৰ এই কথা মই স্বীকাৰ কৰি ল'ব নোৱাৰো। কাৰণ জীৱন মৰণৰ গৰাকী তুমি নোহোৱা। কংস, ৰজাৰ ওপৰতো ৰজা আছে, বিচাৰকৰ ওপৰতো বিচাৰক আছে। তোমাৰ এই অখাৰ শক্তি দৰ্প নকৰিবা ৰাজন। লাজ লগা নাইনে? এটি সামান্য শিশুৰ লগত আজি তোমাৰ প্ৰতিদ্বন্দিতা। নাভাবিবা বসুদেৱ, এই কংস পৰাস্ত হল বুলি। শুনা, তোমাৰ সকলো দুখ মই এতিয়াও ক্ষমা কৰি দিম।
কালকেতু বসুদেৱৰ হাতৰ শিকলিটো বিখলি দিয়া। ভাল মহারাজ। এই অপ্ৰত্যাশিত ৰাজ অনুগ্ৰহৰ কাৰণ তুমি ৰাম কৃষ্ণক গকুলৰ পৰা মথুৰালৈ আনি দিব লাগে। অসম্ভৱ। এই ৰাজমুকুট কিন্তু তাৰ এই পুৰস্কাৰ। প্ৰয়োজন নাই। ভালদৰে ভাবি চোৱা বসুদেৱ, কংসৰ অনুগ্ৰহ, এই স্বৰ্ণ ৰাজমুকুট আৰু মথুৰাৰ এই সুবৰ্ণ ৰাজসিংহাসন, এই সকলো মাথো তোমাৰ। লোভ দেখুৱাই ধ্বংসৰ পথলৈ বাট দেখুৱাই নিদিবা কংস। ব্যক্তিগত সুখ ভোগৰে নিমিত্তে এই বসুদেৱে সৰগৰ ৰাজ সিংহাসন নিবিচাৰে। মোৰ দৰে মথুৰাৰ লক্ষ লক্ষ প্ৰজাই স্ব অধিকাৰৰ পৰা বঞ্চিত হৈ স্বাৰ্থান্ধ অনাৰ্য তোমাৰ এই ৰাজ বিষয়াসকলৰ অত্যাচাৰত জৰ্জৰিত হৈ পৰিছে। মোক বশ কৰি মোৰ সহায়েৰে তোমাৰ প্ৰতিদ্বন্দ্বীক নিধন কৰি তোমাৰ কুশাসন যুগমীয়া কৰিব বিচাৰিছে নহয়। সপোনতো তেনে আশা নকৰিবা কংস। বসুদেৱৰ দ্বাৰা তেনে কাৰ্য নহয় সম্পাদন। পুনৰ কিন্তু কাৰাগাৰলৈ যাব লাগিব বসুদেৱ, আৰু তাতেই তুমি তিল তিলকৈ পচি মৰিব লাগিব। কাৰাগাৰৰ ভয় দেখুৱাইছা। তোমাৰ অধীনত সমগ্ৰ মথুৰাই আজি কাৰাগাৰ। যি ঠাইত কোনেও একাষাৰ মুখ ফুটাই কথা ক'ব নোৱাৰে, যি ঠাইত মানুহ জন্মগত স্বত্বৰ পৰা বঞ্চিত হয়, হেনো কাৰাগাৰেই নহয় কি? পাৰ্থক্য মাথো ইমানেই যে বৃহৎ কাৰাগাৰৰ পৰা গৈ ক্ষুদ্ৰ কাৰাগাৰত পচি মৰিব লাগিব। বলা কালকেতো লৈ বলা মোক। কাৰাগাৰেই আজি বসুদেৱ দৈৱকীৰ পৰম তীৰ্থস্থান। কি কৰা যায়? কোনে কালকেতু, কোনে আজি মোক ৰাম কৃষ্ণক গকুলৰ পৰা মথুৰালৈ আনি দিব পাৰিব? ভোজৰাজ, আপোনাৰ আজ্ঞা পালে এই মহান কাৰ্য সাধিবলৈ এই অভাজন সদায় প্ৰস্তুত। তুমি পাৰিবা? তুমি ৰাম কৃষ্ণক গকুলৰ পৰা মথুৰালৈ আনি দিব পাৰিবা? পাৰিম মহাৰাজ, নিশ্চয় পাৰিম। অক্ৰূৰ, তুমিও আজি অহংকাৰী ৰজাৰ ফলীয়া হৈ প্ৰজা শক্তিৰ বিপক্ষে যাবা? সঁচা বসুদেৱ, তাৰ কাৰণ মই ভালদৰে জানো। ৰাজ শক্তিৰেই পৰাভৱ হ'ব। যি পক্ষৰ পৰাজয় নিশ্চিত, সেই পক্ষ ৰাজ্য এৰিবলৈ অক্ৰূৰক অনুৰোধ নকৰিবা বসুদেৱ। মহাৰাজ, অক্ৰূৰ, কালিলৈ পাতকতে মই গকুললৈ উশা যাত্ৰা কৰিম। উত্তম উত্তম অক্ৰূৰ, মই মথুৰাত ধনযজ্ঞৰ আয়োজন কৰিছো, আৰু শুনিবলৈ পাইছো মোৰ ভাগিনত হেনো মল্লযুদ্ধত অতিকৈ পাকৈত। সেয়েহে মোৰ প্ৰবল ইচ্ছা অক্ৰূৰ, ৰামকৃষ্ণ আহি মথুৰাৰ ৰংগশালাত মল্লযুদ্ধৰে আনন্দিত কৰিব জনতাক। মহন্ত অক্ৰূৰ, বহুদিন দেখা নাই স্নেহৰ ভাগিনহঁতক মোৰ। তুমি নন্দভাৱে সকলোকে নিমন্ত্ৰিবা ধনযজ্ঞৰ বাবে, আৰু ৰামকৃষ্ণক মোৰ স্নেহ দিবলৈ নাপাহৰিবা। এতিয়া যোৱা, তুমি নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। ভাল ৰাজত, এতিয়া মই বিদায় হেম। যোৱা অক্ৰূৰ।
কালকেতু মহারাজ বন্দি করা এই দুরাত্মা বসুদেব বল মহারাজ না প্রহরী হতক কবা দৈনিক নতুন নতুন হস্তি প্রদান করে ইয়ক কঙ্খর পরাক্রম ভাল ধরে বুঝাই দিবলৈ কবা বল মহারাজ এইবাৰ তোমাৰ অনুগ্ৰহৰ বাবে ধন্যবাদ যাচিলো গ্ৰহণ কৰা ৰাজন এই অহংকার আৰু কিমান দিনলৈ থাকে ভালদৰে দেখা যায় জয় ভোজৰাজ কংসৰ জয় ভোজৰাজ কংসৰ জয় ভোজৰাজ কংসৰ জয় বীরগণ মহাৰাজ এটি অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ হেতু তোমালোকক মই ৰাজসভালৈ মতাব লগা হ'ল প্ৰকাশ কৰক মহাৰাজ মই মথুৰাত ধনুযজ্ঞৰ আয়োজন কৰিছো আৰু অক্ৰূৰক ৰামকৃষ্ণৰ নিমন্ত্ৰণৰ ভাৰ দি মই গোকুললৈ প্ৰেৰণ কৰিছো যিদিনাই প্ৰৱেশিব ৰামকৃষ্ণ ৰংগহালে মোৰ তোমালোক মহাবীৰগণৰ হাততেই ৰামকৃষ্ণ নিধন হ'ব লাগিব অতি উত্তম হ'ব মহাৰাজ এই সাধুৰৰ বজ্ৰ মুষ্টিৰ প্ৰহাৰত ৰামকৃষ্ণ প্ৰাণ পাই উৰি যাব এটি পলকতে মহাৰাজ এইবাৰ মল্লযুদ্ধ কৰি ৰামকৃষ্ণৰ সমে দেখুৱাম জগতক মুষ্টিকৰ প্ৰচণ্ড বিক্ৰম মল্লযুদ্ধৰ নাম শুনাৰ লগে লগে মোৰ মন অতিকৈ বাউকুল হৈ পৰিছে যাৰ এটি মাথো হুংকাৰত স্বৰ্গৰ দেৱতা মৈত্ৰৰ মানৱ পাতালৰ পাখুকিও ধৰে শৈকব্যমান এনেহেন বীৰ চানুৰৰ আগত ৰামকৃষ্ণ ক্ষুদ্ৰ প্ৰতংগ মহাৰাজ বহুদিন পোৱা নাই সমকক্ষ মল্লবীৰ যুঁজিবৰ হেতু এইবাৰ মনৰ বাসনা মোৰ কৰিম পূৰণ মোৰ বজ্ৰবাহুৰ প্ৰচণ্ড আঘাতত ৰামকৃষ্ণৰ প্ৰাণ বায়ু উৰি যাব এটি পলকতে উত্তম চানুৰৰ মুষ্টি মহাৰাজ শুনা যদি কৰিব পাৰা তোমালোকে ৰাম কৃষ্ণ নিধন তেতিয়াহ'লে লাভ কৰিবা এই সুবৰ্ণ ৰাজমুকুট আৰু মথুৰাৰ অৰ্ধৰাজ্য যেতিয়া যোৱা নিজ নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ জীৱাজ্ঞা মহাৰাজ মহাৰাজ কংসই মোক ধনুযজ্ঞলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে মই নিজকে গৌৰৱান্বিত বিবেচনা কৰিছো মৰম কৰি ৰামকৃষ্ণক নিবলৈ কোৱাৰ বাবে অতি আপ্যায়িত হৈছো কেৱল মুখেৰে নিমন্ত্ৰণ নজনাই তোমাক পঠিয়াই আন্তৰিকতাৰ পৰিচয় দিয়াৰ বাবে মই তেখেতৰ শলাগ লৈছো কংসৰাজৰ শহীদতাত গোপৰাজ নন্দ আজি সঁচাকৈয়ে ধন্য কিন্তু তুমিতো জানাই অক্ৰূৰ ৰামকৃষ্ণ যে আজি ব্ৰজবাসীৰ জীৱন ব্ৰজবাসীৰ বুকু সুধা কৰি ৰামকৃষ্ণক মই যাবলৈ অনুমতি দিব নোৱাৰো অক্ৰূৰ আৰু সেই অধিকাৰো মোৰ নাই ৰামকৃষ্ণ আজি কেৱল নন্দ যশোদাৰ সম্পত্তি নহয় এই দুৰ্লভ ৰত্ন সকলোৰে উমৈহতীয়া সম্পদ সেই অক্ৰূৰ মই অকলৈয়ে যাম সেই কথা মই ভালদৰে জানো নন্দৰাজ তথাপিতো আপোনাক
অনুৰোধ কৰিছোঁ 2-4 দিনৰ বাবে ৰামকৃষ্ণকে এৰি দিয়ক। যাচি দিয়া মৰমক নেওচা দিয়া আৰু নিষ্ঠুৰ কংসৰ আদেশ দলিয়াই পেলোৱাৰ পৰিণাম কি ভীষণ হ'ব পাৰে ভাবি চাওক নন্দৰাজ। জানো, সেই কথা মই ভালদৰে জানো অক্ৰূৰ। মই কংসৰ কৰতলীয়া ৰজা, সেই বুলি এনে অসংগত অনুৰোধ কৰা আৰু সেই অনুৰোধ মই ৰক্ষা কৰিম বুলি ভবাটো ভুল অক্ৰূৰ। সেই ভুল কৰিব পৰা শক্তিৰ কংসৰ আছে। অপত্য স্নেহত আপোন পাহৰা হৈ নিজৰ আৰু আপোনাৰ মৰমৰ গকুলবাসীৰ অৰিষ্ট সাধন নকৰিব নন্দৰাজ। ৰামকৃষ্ণ, কংসৰ কুপদৃষ্টি পৰিলে কাৰো ৰক্ষা পোৱাৰ উপায় নাই। বৰঞ্চ তাতোতকৈ শনি দেৱতাৰ কুপদৃষ্টি পৰিলে ৰক্ষা পোৱাৰ উপায় আছে নন্দৰাজ। অক্ৰূৰ, ৰামকৃষ্ণ অবিহনে ব্ৰজবাসীৰ যি ভীষণ অৱস্থা হ'ব, তাতোতকৈ ভীষণৰ কথা যে মই কল্পনাই কৰিব নোৱাৰো অক্ৰূৰ। নোৱাৰো অক্ৰূৰ, এই নিষ্ঠুৰ প্ৰস্তাৱত মই সন্মতি দিব নোৱাৰো। মোৰ প্ৰাণৰ পুতলি কৃষ্ণৰ অবিহনে মই এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰো। উবেদ যেতিয়া ঢল ফাট মেলে, যেতিয়া প্ৰভাতী সুৰত বিহগ বিহগে গীত জুৰে, তেতিয়া মই মোৰ বাচাক শয্যাৰ পৰা তুলি দিওঁ। এঙামুৰি দি লয় নাখে ধৰণীৰ কোলাত যেতিয়া মোৰ পৰা লবনো লাৰু খুজি খাই, তেতিয়া মোৰ যে কিমান শান্তি, কিমান আনন্দ। মই নিজ হাতে মূৰত মৌৰা পাখি আৰু গাত পীত বস্ত্ৰ পিন্ধাই দিওঁ। এহাতে এচাৰি আনহাতে বংশী লৈ যেতিয়া ধনু চাৰিবলৈ যায়, সেই মনোমোহা দৃশ্য চাই মোৰ অলপো আমনি নালাগে। ভালেখিনি পৰ চাই থাকিবৰে মন যায়। ভোক পিয়াহ সকলো নাইকিয়া হৈ যায়। এনে সুখৰ জীৱন, এনে আনন্দৰ জীৱন সকলোৰে ভাগ্যত নাহে দেৱী। তাৰ পাছত যেতিয়া মোৰ বাচাহত দৃষ্টিৰ অন্তৰ্ধান হয়, তেতিয়া মোৰ সোণৰ সপোন ভাগি যায়। চাৰিওফালে অন্ধকাৰে আৱৰি ধৰে। কি জানিবা মোৰ বাচাহতৰ কিবা অঘটন হয়, কি জানিবা মোৰ বাচাহতৰ কোমল ভৰিত কাঁইটে বিন্ধে, ইত্যাদি কথাবোৰ ভাবি ভাবি প্ৰতিটো পল মোৰ বাবে এযুগ যেন হয়। তাৰ পাছত মই গধূলি পদূলিলৈ ওলাই বাচ্চাহঁত অহালৈ মই বাট চাই থাকো। দূৰত যেতিয়া হিঙা শংখ শব্দ শুনো, গৰুৰ খোজৰ ধুনীয়া যেতিয়া চাৰিওফালে আকাশ চানি ধৰে, ৰিণিকি মই মোৰ বাচ্চাহঁতক দেখা পাওঁ, তেতিয়া মোৰ মন প্ৰাণ আনন্দত নাচি উঠে। তুমি কি বুজিবা অক্ৰূৰ? মোৰ দৰে মাতৃ হোৱা হলে বুজিলাহেঁতেন। মই অলপো মিছা কোৱা নাই অক্ৰূৰ, অলপো মিছা কোৱা নাই। নিষ্ঠুৰ কংসই জানো। কংসক তুমি কবা, কংসক কবা, সেই যশোদাই ৰামকৃষ্ণক এক মুহূৰ্তৰ বাবেও এৰি নিদিয়ে। কংসক কৈ দিবা তুমি। নিষ্ঠুৰ কংসই জানো এই কথা পঠিয়াব দেৱী। তোমাৰ নিচিনা এখন কুকুম কোমল
মাতৃৰ হৃদয়ৰ বেদনা পুত্ৰ বৎসল নন্দৰাজৰ অপত্য স্নেহৰ কথা বজ্ৰ কঠোৰ কংসৰ হিয়াই জানো উপলব্ধি কৰিব পাৰিব দেৱী হৌৱা চোৱা অক্ৰূৰ মোৰ অন্ধকাৰ গৃহ পোহৰাই ৰামকৃষ্ণ আহিছে অক্ৰূৰ খুৰা 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 বাছা আজি দেখোন আচম্বিতে ওলালাহি ইমান দিনৰ মূৰত আমালৈ মনত পৰিল নহয়নে খুৰা আজি আমাৰ পৰম সৌভাগ্য খুৰা ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছা যেতিয়া সহজতে যাবলৈ নিদিওঁ কোৱাচোন কোৱা খুৰা কিমান দিন থাকিবা বাছা খুৰা মই থাকিবলৈ অহা নাই খুৰা মই তোমালোকক মথুৰালৈ নিবলৈহে আহিছোঁ মথুৰালৈ বাছা মথুৰাত কংস মহাৰাজে ধনুযজ্ঞ পাতিছে ধনুযজ্ঞ বাছা তালৈকে তোমালোকক নিবৰ বাবে মোক পঠাইছে তোমালোক এতিয়া মাথো ওলাবহে লাগে আজি দেখোন আমাৰ সৌভাগ্যৰ ওপৰতে সৌভাগ্য সামান্য গৰখীয়া ল'ৰা আমি আমাৰ আজি ৰাজসভালৈ নিমন্ত্ৰণ এই সামান্য বেশেৰে মণি মাণিক্য খচিত ৰাজসভালৈ আমাক বাৰু যাবলৈ দিবনে খুৰা আমি যে বৰ দুখীয়া খুৰা দিব খুৰা দিব বাছা খুৰা নিশ্চয় দিব তোমালোক দুয়ো এজি ঐশ্বৰ্যৰে ভূষিত সেই ঐশ্বৰ্য ৰাজসভাত নাই আনকি কুবেৰৰ অলকাতো নাই খুৰা পিতা আমি কেতিয়া যাম পিতা আই পিতা তুমি দেখোন কান্দিছা আমাক যাব দিবলৈ বেয়া লাগিছে নহয়নে আই যদুমণি আই মোৰ প্ৰাণৰ পুতলে আই মই তহঁতক কেনেকৈ যাম বুলি কওঁ আই সেই ব্ৰজৰ জীৱন তহঁত সেই যশোদাৰ জীৱন তহঁত আই তহঁত নহ'লে মোৰ যে এই দিনতে অন্ধকাৰ হৈ পৰিব আই তহঁত নহ'লে এই গকুলৰ বুকুটি কি অৱস্থা হ'ব আই কোনে মোক মা বুলি মাতিব আই কোনে মোক হৃদয় জোৰাব বাচাত কোনে মোক হৃদয় জোৰাব বাচাত কোনে হে মোৰ প্ৰেমময় কৰুণাময় স্নেহময় আই এইদৰে ৰামকৃষ্ণৰ প্ৰেমতে বুৰ গৈ গোটেই সংসাৰখনকে পাহৰি থাকিবানে যি প্ৰেমেৰে যি স্নেহেৰে যি কৰুণাৰে তোমাৰ ৰামকৃষ্ণক আনন্দ সাগৰত বুৰাই ৰাখিছা গকুলৰ সমস্ত নৰ নাৰী গৰু গাই বিহগীক তাৰ পৰা বঞ্চিত নকৰিবাই মাতৃ স্নেহৰ মন্দাকিনী ধাৰা সকলোতে সমানে বিলাই দিয়াই তেতিয়াহে তোমাৰ মাতৃত্ব তথা নাৰীত্ব সাৰ্থক হ'ব আই শুনাচোন আই ৰামকৃষ্ণৰ নিচিনা সন্তান তোমাৰ বহুতো আছে আই আমি আকৌ আহিম নহয় আই আমাৰ বাবে চিন্তাৰ কোনো কাৰণ নাই অক্ৰূৰ খুৰাও আমাৰ লগতে যাব আই আই পিতা পিতা বাছা আমাক বাৰু যাবলৈ দিবানে গৰখীয়া ল'ৰাৰ ৰাজসভা দৰ্শনৰ এনে সোণালী সুযোগ আৰু কেতিয়াও নিমিলিব পিতা সন্মতি দিয়ক ৰাজন সকলো কথা ভাবি চাই ৰাজন মই বৰ বিপদত পৰিছো কংসৰ ৰাজসভাৰ পৰা যে পুতলিহঁত নিৰাপদে ঘূৰি আহিব তেনে কথা মোৰ মনে নধৰে আৰু কংসৰ আদেশ উলংঘা কৰিব পৰা শক্তিও মোৰ নাই অক্ৰূৰ পিতা তথাপিতো সেইখিনিতেই ভুল নন্দৰাজ ৰাম কৃষ্ণক বুকুত লৈ বিশ্বৰ সৰ্বনাশী শক্তিৰ আগত
থিয় দিব পৰা শক্তি নাথাকিলেও সাহস মোৰ আছে অক্ৰূৰ। পিতা পুতলিহঁতৰ কাতৰ অনুৰোধ কেও ভাবি চাবলগীয়া। আপুনি আপুনি ভুল ভাবিছে নন্দৰাজ, আপুনি ভুল ভাবিছে। ইমান দিনে ইমান ওচৰতে থাকি ৰামকৃষ্ণক আপুনি চিনি নাপালে, যদিও বা কেতিয়াবা চিনি পাইছিলে। পুত্ৰ স্নেহত আপুনি পাহৰা হৈ সকলোবিলাক আপুনি পাহৰি পেলাইছে। পিতা আমি নিৰাপদে উভতি আহিম পিতা। কংসৰাজে আমাক একো কৰিব নোৱাৰে, আমাক যাবলৈ দিয়া পিতা। যাব দিয়া পিতা। কোন সতেনো তহঁতক যা বুলি কওঁ বাচাৱত। পিতা তেনে কথা ক'বলৈ মোৰ জিভা অপাৰ। আই 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 আমাক তুমি যাবলৈ অনুমতি দিয়া। আই আই আমাক তুমি যাবলৈ অনুমতি দিয়া। দিয়া আই আমাক তুমি যাবলৈ অনুমতি দিয়া। দিয়া আই আমাক তুমি যাবলৈ অনুমতি দিয়া। যাবি আই যাবি অ বাচাহঁত, আই যাবি। তহঁতৰ মনত মই দুখ নিদিওঁ। আই যাবৰ সময়ত সকলোৰে শ্যামতনো তিয়াই দিম। আই নিৰ্মম কংস কুকুটা আই বিশ্ব জগত জয় কৰি পুনৰ মাতৃ বুকুলৈ উভতি আহিবি তহঁত। আই অ বাচাহঁত, পুনৰ মাতৃ বুকুলৈ উভতি আহিবি। অ বাচাহঁত আই উভতি আহিবি। তেন্তে প্ৰাতঃতে কালিলৈ প্ৰাতঃতে যাত্ৰা আৰম্ভ কৰা হওক। মোৰো সেই একেই ইচ্ছা। সেয়েহে হ'লেহে সময়মতে আমি যজ্ঞস্থলীত উপস্থিত। বাচাহঁত, ৰাণী, এতিয়া আমি সকলোৱে মিলি যাত্ৰাৰ আয়োজন কৰোঁগৈ ব'লা। বলক নন্দৰাজ। পূৰ্ণিমাৰ মধুৰ নিশাক আউখে কলা ডাৱৰে আৱৰি এই যশোদা বুকু সুদা কৰি গুচি গ'ল। গুচি গ'ল, গুচি গ'ল, গুচি গ'লগৈ। নাকান্দিবা, নাকান্দিবা ৰাণী, নাকান্দিবা। চকুৰ পানী টুকি মোৰ বাচাহঁতৰ মংগল যাত্ৰাত বিঘিনি নঘটাবা। কি কৈছা নন্দৰাজ? মইহে কান্দিছো,
তুমি কন্দা নাই তোমাৰ চকুটো দেখোন চকু মানে ভয় নাই আমাৰ সকলোৰে মোৰ ৰামকৃষ্ণ কোনেও বাধা দিব নোৱাৰে মোৰ ৰামকৃষ্ণ নিজে গলময় কৃষ্ণ ক'ত কৃষ্ণ ক'ত কৃষ্ণ ক'ত গৰুবোৰ ৰৈ আছে চৰাই চিৰিকটিবোৰৰ মাত মতা নাই এপাহ ফুলো ফুলা নাই সোনকালে খুৱাই বুৱাই এহাতে এচাৰি আনহাতে মুৰুলি দি কানাকে আমাৰ লগত সজাই পৰাই উলিয়াই দিয়া উলিয়াই দিয়া উলিয়াই দিয়া উলিয়াই দিয়া এনেকৈ উলিয়াই দিয়া এনেকৈ উলিয়াই দিওঁ মই নিশাতে যে মোৰ বাছত অকুৰৰ লগত মথুৰালৈ গ'ল ইমান মোৰ চাগে বহু দূৰ পালে গৈ কি তেন্তে ৰামকৃষ্ণ আমাকে সঁচাকৈ মথুৰালৈ গুচি গ'ল ইমান নিষ্ঠুৰ নকবা মোৰ ৰামকৃষ্ণক নিষ্ঠুৰ বুলি নকবা ৰামকৃষ্ণ আমাৰ প্ৰত্যেকৰে আপোন সঁচা কিন্তু কৃষ্ণ যে ব্ৰজধামৰ সকলোৰে আমাৰ দৰেই আপোন ৰামকৃষ্ণক বুকুত লৈ ব্ৰজধামৰ যি সৌভাগ্য হৈছিল সেই সৌভাগ্যৰ ভাগ আজি মথুৰাটো বিচাৰিছে কন্যাৰ সাগৰ ৰামকৃষ্ণই মথুৰাবাসীক আজি সেই সৌভাগ্যৰ পৰা কিয় বঞ্চিত কৰিব সঁচাকৈ মোৰ ৰামকৃষ্ণ কৰুণা সাগৰ লক্ষ লক্ষ মাতৃ হৃদয়ৰ বিগলিত কৰুণা ধাৰা মোৰ বাছাৰ বংকিম নয়ন জুৰিত যেন একেলগে বৈ আছে সেই কৰুণাতে আজি ব্ৰজধাম প্লাবিত হৈ গৈছে মথুৰাও প্লাবিত হ'ব কিন্তু মোৰ এই মাতৃ হৃদয়ে যে নামানে নামানে মোৰ মাতৃ হৃদয়ে আইহঁত বলাচোন মোৰ বাধাহঁতক উভতাই লগৈ বলাচোন মোৰ বাধাহঁতক উভতাই লগৈ বলা আইহঁত মোৰ বাধাহঁতক উভতাই লো বলা জননী কৃষ্ণবিহীন প্ৰাণ লৈ আৰু কিমান পৰ থাকিম বলা বাচ্চা ৰামকৃষ্ণ অবিহনে আজি ব্ৰজবাসীৰ সকলোৱে উন্মাদ হৈ পৰিছে কি কৰা যায় এই মুহূৰ্তত মই বা গকুল এৰি যাওঁ কেনেকৈ কৰ্তব্যৰ কি ভীষণ আহ্বান হে প্ৰাণবান্ধৱ মাধৱ খুৰা পথৰ ক্লান্তি দূৰ কৰিবৰ হেতু ইচ্ছা মোৰ স্নান কৰিবৰ আজ্ঞা হলে এই যমুনাৰ শীতল জলত স্নান কাৰ্য মই কৰোঁ সমাপন যোৱা খুৰা
সৃষ্টি কৰিছা তাৰ পৰা যেন কেতিয়াও বঞ্চিত নকৰা প্ৰভু। গ্ৰহতে আজি অক্ৰূৰ খুৰাই দিব্য জ্ঞান লাভ কৰিলে। খুৰা 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 চকু মেলি চোৱা খুৰা। চকু নেমেলো, ঐ চকু মেলিলেই নিমিষতে অন্তৰ্ধান হৈ তুমি গুচি যাবা প্ৰভু। এই কথা ক'বলৈ মই নিদিওঁ প্ৰভু। খুৰা 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 নাই খুৰা নাই, ভতিজা নাই, মায়া নাই, মমতা নাই, কেৱল তুমি আছা প্ৰভু, কেৱল তুমি আছা। খুৰা খুৰা উঠা, আহা খুৰা। তুমি মোৰ পৰম বৈষ্ণৱ। তোমাৰ এনে নিস্পৃহ কাম গন্থবিহীন ভক্তিত যুগমীয়া হওক। ধন্য ধন্য গুণ তে জগতবাসী অকুৰৰ ৰাজি জয়ধ্বনি দে। সেই ভকতি লাভ কৰিবলৈকে তুমি কতদিন কত ঠাইত অনাহাৰে অনিদ্ৰাৰে থাকি তপস্যা কৰিছিলা। কত হাবিয়ে বননিয়ে পৰম ব্ৰহ্মক বিচাৰি ব্যাকুল হৈ পৰিছিলা। সেয়েহে তুমি এনে নিস্পৃহ ভক্তিত উচ্চতম স্থান লাভ কৰিব পাৰিছা। ভগৱন্ত সদায় ভক্তৰ অধীন। যেতিয়াই এক মনে ধ্যানস্থ হৈ শ্ৰীহৰিক আৰাধনা কৰিবা, তেতিয়াই লৰি আহিব তেওঁ তোমাৰ কাষলৈ। তাকেই আশীৰ্বাদ কৰিব প্ৰভু। বাৰু খুৰা, এতিয়া আমি মথুৰাৰ দিশে যাত্ৰা কৰোঁ। প্ৰথমে তুমি আগবাঢ়িবা, ভোজৰাজ মাতুল কংশক আমাৰ আগমনৰ বাৰ্তা দিবা। আমি দুয়ো মথুৰা নগৰ পৰিদৰ্শন কৰি ৰাজচৰাত হম উপস্থিত। এতিয়া যাওঁ ব'লা খুৰা। ভোলা খুৰা। জয় কেৱল ৰামকৃষ্ণই জয়। সমস্ত মথুৰাবাসী যত মানে যাদৱগণ, যতে ততে মাথো কংসাৰ দুনাম। সিংহৰ লগত শিয়ালে কৰে বৈমন। কিমান দিন এই শক্তি ৰব তহঁতৰ। এই কালকেতু থাকোতে জীৱিত ভোজৰাজ কদাপিতো নকৰে ভয়। ব্ৰহ্মা বিষ্ণু অপস্য দেৱতা কংস ৰাজ লাগে লাগে মাথো আজি ৰাম কৃষ্ণৰ কেঁচা তেজ কেঁচা মাংস টুকুৰা টুকুৰ।
बोला दादा बोला সকলকে আজি মই আদর সম্ভাষণ কৰিছো জ্ঞাপন কিন্তু রামকৃষ্ণ যে দিয়া উঠা অপেক্ষা করক মহারাজ নিশ্চিতই আজি রামকৃষ্ণ নিধন হব আমার হাতত ও অশ্বত্থামকে মহারাজ ইতরে হানিত খড়গমন মোড়ার উপর তরণিব লাগিছে মহারাজ মহারাজ সর্বনাশ হৈছে ৰামকৃষ্ণ সিংহ নৰস্ত ধনু হেলাৰে ভাঙি দুদান্ত কোমলৰ হস্তি নিধন কৰি ৰাজ্য ফেলাত লৈ গৈছে উত্তম উত্তম অতি সুন্দর সংবাদ কহৈ মহাৰাজ সৰ্বনাশৰ মহাৰাজ চানু মুষ্টিক ৰণত পৰিল ৰামকৃষ্ণ সিহঁতৰ বধ কৰিলে মহাৰাজ উত্তম উত্তম খবর কহৈ উত্তম তারকেতো উপহার দিয়া কহৈ সাহস সম্পন্ন সকলোৱে যে আনন্দ কৰে সকলোৱে যে উৎসৱৰ আয়োজন কৰে ভাগত খেলি কৰে তাক ধৰিলে জয় মহারাজ শঙ্কর জয় মহারাজ শঙ্কর জয় মহারাজ শঙ্কর কৃষ্ণ জয় রামকৃষ্ণ সুন্দর ভাবে উৎপত্তি হইব নিশ্চয় নিশ্চয় এই তারকেতো মোর মুচির পহিলি জগমন সাধু হুয়া তারকেতো সাধু হুয়া তারকেতো হে মাতুল ৰামকৃষ্ণ আহিছে তোমাৰ সৰল ভকতি নিভাস হিয়াৰে নিবেশিছো দুইজনী নিৰ্ঘৃণাই কৰিবা গ্ৰহণ ইমান রামকৃষ্ণ কি ইমান কৃষ্ণ দেবের কোন ভজন দেবতা নামিয়া হইছে হৌ হে দেবকুমার ইবাসে পর্যন্ত এই মৈত্রর যজ্ঞস্থলে স্তব্ধ হৈ ৰলে কিয় মুখলৈ কিবা হেতু মিত্ৰভাৱে মাতি আনি পাতে ঘাটে ৰাজ তুৰণত শত্ৰু তুল্য ব্যৱহাৰ কৰিলা আমাক এই শত্ৰু মিত্ৰ কিয় শত্ৰু আমি তোমাৰ কোৱাহে মাতো শত্ৰু 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 চিৰকাল শত্ৰুৰূপে চিন্তি আছো যাকে উপস্থিতি মোৰ আগত সকলোকে আজি মই আদৰ সম্ভাষণ কৰিছো জ্ঞাপন কিন্তু ৰামকৃষ্ণ যে দিয়া উঠা অপেক্ষা করক মহারাজ নিশ্চিতই আজি রামকৃষ্ণ নিধন হব আমার হাতত ও অশ্বত্থামকে মহারাজ ইতরে হানিত খড়গমন মোড়ার উপর তরণিব লাগিছে মহারাজ
সৰ্বনাশ হৈছে ৰামকৃষ্ণ সিংহ দ্বাৰস্থ ধনু হেলাৰে ভাঙি দুৰন্ত কোমলয় হস্তি নিধান কৰি ৰাষ্ট্ৰ ফেলাত কঢ়িয়াইছে। উত্তম উত্তম অতি সুন্দৰ সংবাদ কহৈ মহাৰাজ, সৰ্বনাশৰ মহাৰাজ, চানু মুষ্টিক ৰণত পৰিল। ৰামকৃষ্ণ সিহঁতৰ বধ কৰিলে মহাৰাজ। উত্তম উত্তম খবৰ কহৈ উত্তম তালকেতো উপহাৰ দিয়া কহৈ সহস্ৰ মুদ্ৰা সকলোৱে যে আৰম্ভ কৰ সকলোৱে যে উৎসৱৰ আয়োজন কৰ সকল খেলখন কৰ দায়ক ধৰিলে জয় মহাদেৱ শংকৰ! জয় মহাদেৱ শংকৰ! জয় মহাদেৱ শংকৰ! কৃষ্ণ! জয় ৰামকৃষ্ণ! সুন্দৰ ভাৱে উৎপত্তি হৈ গ'ল। নিশ্চয় নিশ্চয় এই একালকেতো মোৰ চিৰ পহিলি জগমন সাজু হোৱা কালকেতো সাজু হোৱা কালকেতো হে মাতুল, ৰামকৃষ্ণ আহিছে তোমাৰ। সৰল ভকতি নিভাজ হিয়াৰে নিবেচিছো দুইজনী। নিৰ্ঘৃণাই কৰিবা গ্ৰহণ। ইমান ৰামকৃষ্ণ কি ইমান কৃষ্ণ যেন কোনো দুজন দেৱতা নামি আহিছে সস্তি হও হে দেৱকুমাৰ কিবা আছে প্ৰয়োজন এই মৈত্ৰৰ যজ্ঞস্থলী স্তব্ধ হৈ ৰলে কিয় কিবা হেতু মিত্ৰভাৱে মাতি আনি পাতে ঘাটে ৰাজতোৰণত শত্ৰু তুল্য ব্যৱহাৰ কৰিলা আমাক।